কদমনি পথাৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন নগাঁও জিলাৰ অন্তৰ্গত কদমনি পথাৰস্থিত বহুমুখী গ্ৰাম্য বিকাশ পৰিষদ আৰু আব্দুল জলিল চৌধুৰীৰ মেমৰিয়েল আদৰ্শ পুথিভঁৰালৰ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি বিতৰণ আৰু ৰোপণ কৰাৰ লগতে সংৰক্ষণৰ ব্যৱস্থাও কৰা হয়। তদুপলক্ষে কদমনি পথাৰৰ আব্দুছ সত্তাৰ মোল্লা প্ৰাথমিক বিদ্যালয় আৰু কদমনি হাইস্কুল পুথিভঁৰাল কদমনি শ্বাহী জামে মছজিদ নৱ বটতৰা দৌল গোবিন্দ কোম্পানীৰ পূজা শইকীয়া পুৰণা বাছ আস্থানকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীত কদমনি ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা পুথিভঁৰালৰ সভাপতি আলহাজ মৌলানা আনোৱাৰুল হক চৌধুৰী বহুমুখী গ্ৰাম্য বিকাশ পৰিষদৰ সভাপতি শহীদুল ইছলাম মোল্লা কদমনি শ্বাহী জামে মছজিদৰ ইমাম হাফিজ শামছুল হক বাটমাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমানৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তদুপৰি জিলাখনৰ অন্য এক বেচৰকাৰী অনুষ্ঠান অৰুণোদয় মহিলা উন্নয়ন পৰিষদৰ সভানেত্ৰী হালিমা খাতুনৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক উন্নতমানৰ কঁঠাল মেঘনি মহানিম নেমু গছপুলিও বিতৰণ কৰে। নগাঁৱৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পৰিৱেশ দিৱস আজি আমাৰ বহুমুখী গ্ৰাম্য বিকাশ পৰিষদ আৰু আব্দুল জলিল চৌধুৰী মেমৰিয়েল আদৰ্শ পুথিভঁৰালৰ উদ্যোগত বৃক্ষৰোপণ কৰা হয়। কাৰণ বৃক্ষ বাচিলে মানুহ বাচিব, বৃক্ষ বচাক ই পৃথিৱী বচাব, সেইটো কাৰ্যসূচীৰ ওপৰত আজি আমি বৃক্ষৰোপণ কৰি আছোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বৃক্ষৰোপণ কৰি আছোঁ। কদমনি পথাৰ আব্দুল সত্তাৰ মোল্লা এল পি স্কুল, কদমনি হাইস্কুল, কদমনি শ্বাহী জামে মছজিদ, আমাৰ কদমনি পুথিভঁৰাল, বটৰডোবা পুৰণা বাছ ষ্টেণ্ড, বটৰডোবা নিতুমণি গোস্বামী মাৰ্কেটত আজি এই বৃক্ষৰোপণ কৰিছোঁ। গতিকে ভৱিষ্যত যাতে আমাৰ এই বৃক্ষ লৈ পেলাই আমি বাচি থাকিব পাৰোঁ, সেই উদ্দেশ্যেৰে আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি বটৰডোবা বাছ ষ্টেণ্ডত বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰিছোঁ। নেমু পুলি, বট গছ, নাৰিকল গছ, এনেকুৱা ধৰণৰ নানান ধৰণৰ গছপুলি লগাইছোঁ। যাতে ইয়াতে মেছেজ দিব বিচাৰিছোঁ যাতে বিশ্বৰ আজিৰ দিনটোৰ পৰা সকলোৱে যাতে গছপুলি লগাওক আৰু ওলাই আহক সকলোৱে। আৰু পৃথিৱীত গছ থাকিলে পৰিৱেশ দিৱস আমি বটৰডোবা নৱ বটৰডোবা দৌল গোবিন্দ এগ্ৰ প্ৰডিউচাৰ কোম্পানীয়ে আজি আমি ইয়াতে বৃক্ষৰোপণ কৰিছোঁ। নেমু পুলি, নিম পুলি, কদম পুলি, জামু পুলি গোটেইখিনি আমি ইয়াতে ৰোপণ কৰিছোঁ। যিহেতু মানৱ জাতিক গছ লাগে, গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেয়েহে আমি সকলোকে অনুৰোধ জনাইছোঁ যে গছ কাটি ধ্বংস নকৰি এজোপা গছ কাটিলে যাতে আমি 4জোপা গছ লগাব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি মই সকলোকে অনুৰোধ কৰিছোঁ যে গছ ৰোপণ কৰক।